অসমত প্ৰাইভেট বিশ্ববিদ্যালয় কৰিলে এটা লিমিটেশ্যন আছিলে যে কিমান মাটি লাগিব, কিমান এণ্ডাওমেণ্ট ফাণ্ড লাগিব। আজি আমি ইয়াৰ আগতে এখন প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব বিচাৰিলে গাঁও অঞ্চলত 60 বিঘা মাটিৰ প্ৰয়োজন আছিলে। কেবিনেটে আজি তাক 35 বিঘালৈ কমাই লৈ আহে যাতে বেছিকৈ বেছি আমাৰ ইয়াত বিশ্ববিদ্যালয় স্থাপন হ'ব পাৰে। দ্বিতীয়তে টাউন এৰিয়াত গুৱাহাটী বা যোৰহাট ডিব্ৰুগড়ত যদি কোনোবাই প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব খোজে, সি মাটিৰ প্ৰয়োজনীয়তা আগতে 10 বিঘা 30 বিঘা আছিলে, এতিয়া 7 একৰ মানে 21 বিঘালৈকে আমি কমাই লৈ আহোঁ যাতে অসমত এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয় স্থাপন কৰাত অসুবিধা নহয়গৈ। গাঁও এৰিয়াত 60 বিঘাৰ পৰা 30 বিঘালৈ, টাউন এৰিয়াত 30 বিঘাৰ পৰা 21 বিঘালৈ ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে মাটিৰ প্ৰয়োজনীয়তা আজি কেবিনেটে কমাই আনে আৰু এই সংক্ৰান্ততো আসাম প্ৰাইভেট ইউনিভাৰ্চিটি সংশোধন বিধেয়ক বিধানসভাত উপস্থাপন কৰা হ'ব। তেনেকৈ প্ৰাইভেট স্কুল স্থাপনৰ ক্ষেত্ৰতো আগতে যিখিনি মাটিৰ প্ৰয়োজনীয়তা আছিলে, আগতে আছিলে যে নগৰ অঞ্চলত 2 বিঘা আৰু গাঁও অঞ্চলত 6 বিঘা। এতিয়া আমি LP আৰু ছেকেণ্ডাৰী বিদ্যালয় স্থাপনৰ বাবে আৰবান এৰিয়াত আমি 2 বিঘাৰ জেগাত 1 বিঘালৈকে কমাই আনো। গাঁও এৰিয়াত আমি 6 বিঘাৰ জেগাত 3 বিঘালৈকে আমি কমাই আনো। কিন্তু ইয়াত কেইটামান কণ্ডিশ্যন থাকিব যে বাউণ্ডৰী ৱাল লাগিবই, লেডিজ টয়লেট বা গাৰ্লছৰ বাবে টয়লেট লাগিবই, ড্ৰিংকিং ৱাটাৰৰ ফেচিলিটি লাগিবই আৰু স্কুলখনত ডিজাষ্টাৰ মিটিগেশ্যন, ডিজেবল ফ্ৰেণ্ডলি, দিব্যাংগসকলে যাতে স্কুলখন ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে ফেচিলিটি আৰু ডিজাষ্টাৰ প্ৰুফ হ'ব লাগিব। আমি যদিও মাটিৰ ৰিকুৱাৰমেণ্টটো কমাই আনিছোঁ, কিন্তু ছেফটি মেজাৰ আমি বেছি দিছোঁ যাতে বাউণ্ডৰী ৱালৰ পৰা আদি কৰি গাৰ্লছ টয়লেটৰ পৰা গোটেইখিনি ব্যৱস্থা থাকিব পাৰে। প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট বিদ্যালয় এই দুইখনৰ ক্ষেত্ৰত আজি আমাৰ মাটিৰ যিটো প্ৰয়োজনীয়তা আছিল আগতকৈ আমি কমাই লৈ আহিছোঁ আৰু এইখনো বিধেয়ক সদনত উপস্থাপন কৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।